নমস্কাৰ তোমালোক সকলোকে আমাৰ প্লেটফৰ্ম লেচবছলৈ স্বাগতম জনাইছো আজি আমি এই ভিডিঅ'টোত সদ্য সমাপ্ত লখিমপুৰ জিলাৰ দশম শ্ৰেণীৰ 6 মাহিলী পৰীক্ষাৰ সায়েন্সৰ প্ৰশ্নকাকতখন আলোচনা কৰিম তোমালোকৰ জিলাটো যদি ইতিমধ্যে 6 মাহিলী পৰীক্ষা সম্পূৰ্ণ হৈ গৈছে তেন্তে আমালৈ গণিত আৰু বিজ্ঞানৰ প্ৰশ্নকাকতবোৰ PDF আকাৰত আমাৰ WhatsApp নম্বৰ 8811069813 প্ৰেৰণ কৰিবা তোমালোকে প্ৰেৰণ কৰা প্ৰশ্নকাকতৰ আলমত আমি এনেদৰে সলিউশন ভিডিঅ' বনাই পাৰিম গতিকে আহাচোন আজি মই এই ভিডিঅ'টো আৰম্ভ কৰো আৰু পেপাৰখনত থকা প্ৰথম 45টা MCQ কুৱেশ্যন সলভ কৰো ইয়াত এতিয়া প্ৰথম কুৱেশ্যনটোত কোৱা হৈছে তলত উল্লেখিত বিক্ৰিয়াটোৰ বাবে কোনটো উক্তি শুদ্ধ হ'ব 4k plus O2 goes to twice K2O মানে ইয়াত পটাছিয়ামে অক্সিজেন লগত বিক্ৰিয়া কৰিছে তাৰ ফলত পটাছিয়াম অক্সাইড উৎপন্ন হৈছে এতিয়া এই বিক্ৰিয়াটো যদি আমি ভালদৰে চাওঁ অপচনবোৰ এতিয়া পৰ্যবেক্ষণ কৰা প্ৰথম অপচনটোত কোৱা হৈছে অক্সিজেন জাৰিত হৈছে এইটো অপচন আমাৰ কাৰেক্ট নহয় কাৰণ ইয়াত অক্সিজেন জাৰিত হৈছে বুলি কোৱা হৈছে অক্সিজেন ইয়াত জাৰিত হোৱা নাই অক্সিজেন জাৰিত হোৱা বুলি কেতিয়া কোৱা হ'ব যদিহে অক্সিজেনে বিক্ৰিয়াটোত যদি অক্সিজেন লাভ কৰিলে হয় ইয়াত কৈছে পটাছিয়াম অক্সাইড ইজ ৰিডিউস পটাছিয়াম অক্সাইড বিজাৰিত হৈছে ইয়াত পটাছিয়াম অক্সাইড বিজাৰিত হোৱা নাই পটাছিয়াম ইয়াত জাৰিত হৈছে অভাল ক'ব গ'লে ইয়াত পটাছিয়াম জাৰিত হৈছে ঠিক আছে আৰু অক্সিজেন বিজাৰিত হৈছে অক্সিজেন কি হৈছে বিজাৰিত হৈছে পটাছিয়াম জাৰিত হৈছে গতিকে ইয়াত অপচন ডি টু কাৰেক্ট হ'ব অপচন কোনটো কাৰেক্ট অপচন ডি কাৰেক্ট অক্সিজেন বিজাৰিত হৈছে কাৰণ পটাছিয়াম জাৰিত হৈছে সেই অপচনটো তোমালোকে চোৱা যদি নাই গতিকে ইয়াত অপচন ডি টু কাৰেক্ট হ'ব 2 নম্বৰ কোৱেশ্যনত কোৱা হৈছে বগা ৰং দিবলৈ পদাৰ্থ Xক ব্যৱহাৰ কৰা হয় ই পানীৰ লগত তীব্ৰভাৱে বিক্ৰিয়া কৰি তাপ মুক্ত কৰি Y পদাৰ্থ গঠন কৰে তাৰ পিছত Y পদাৰ্থ প্ৰয়োগ কৰা হয় য'ত ই বায়ুত থকা কাৰ্বন ডাই অক্সাইডৰ সৈতে বিক্ৰিয়া কৰি Z পদাৰ্থ Zৰ পাতল চিকচিকীয়া তৰপ গঠন কৰে এই বিক্ৰিয়াৰ ৰাসায়নিক বিক্ৰিয়া সঠিক ক্ৰম কি হ'ব মানে পদাৰ্থ X আছে ধৰি লোৱা ই পানীৰ লগত তীব্ৰভাৱে বিক্ৰিয়া কৰিছে পানীৰ লগত তীব্ৰভাৱে বিক্ৰিয়া কৰি কি উৎপন্ন কৰিছে তাপ উৎপন্ন কৰে তাপ উৎপন্ন কৰাৰ লগতে Y পদাৰ্থ গঠন কৰিছে ঠিক আছে Y পদাৰ্থ গঠন কৰিছে গতিকে এটো আমাৰ কি বিক্ৰিয়া হ'ব সংযোজন বিক্ৰিয়া হ'ব কাৰণ ইয়াত আমাৰ দুটা বিক্ৰিয় পদাৰ্থ লগ লাগি এটা বিক্ৰিয়াজাত পদাৰ্থ উৎপন্ন হৈছে ঠিক একেদৰে এতিয়া নেক্সট কোৱা হৈছে তাৰ পিছত Y পদাৰ্থ প্ৰয়োগ কৰা হয় য'ত ই বায়ুত থকা কাৰ্বন ডাই অক্সাইডৰ সৈতে বিক্ৰিয়া কৰে এবাৰ Y কাৰ লগত বিক্ৰিয়া কৰিছে কাৰ্বন ডাই অক্সাইডৰ লগত বিক্ৰিয়া কৰিছে তাৰ ফলত Z পদাৰ্থ উৎপন্ন কৰিছে তাৰ ফলত কি উৎপন্ন হৈছে Z গতিকে এটো আমাৰ সংযোজন বিক্ৰিয়া হ'ব গতিকে প্ৰথমটো আমাৰ সংযোজন বিক্ৰিয়া এজ ওয়েল এজ সেকেন্ডটো সংযোজন বিক্ৰিয়া গতিকে আমাৰ এই কোৱেশ্যনটো কাৰেক্ট আনসাৰ কি হ'ব অপচন বি হ'ব নেক্সট কোৱেশ্যনটোত কোৱা হৈছে দাবী এইটো এছাছন ৰিজনিং টাইপৰ কোৱেশ্যন হয় দাবীটোত কোৱা হৈছে খাদ্য বস্তু বায়ুৰুদ্ধ পাত্ৰত পেকিং কৰা হয় এইটো সম্পূৰ্ণ শুদ্ধ কথা নেক্সটটোত কোৱা হৈছে যুক্তিটোত কোৱা হৈছে ই জাৰণৰ ফলত হোৱা দুৰ্গন্ধিতা ৰোধ কৰে এটা চোৱা খাদ্য বস্তু যদি আমি বায়ুৰুদ্ধ পাত্ৰত যদি পেকিং কৰো তেতিয়া কি হয় মানে দুৰ্গন্ধময় হ'ব নোৱাৰে কাৰণ তাত জাৰণ নঘটে কথাটো বুজি পাইছা কাৰণ তাত অক্সিজেন নাথাকে বায়ুৰুদ্ধ পাত্ৰত পেকিং কৰিছো মানে কি অক্সিজেন নাথাকে অক্সিজেনৰ অনুপস্থিতিত যদি আমি পেকিং কৰো জাৰণ হ'ব নোৱাৰে আৰু জাৰণ নহলে দুৰ্গন্ধিতাও ৰোধ হ'ব গতিকে ইয়াত দাবী আৰু যুক্তি দুইটাই শুদ্ধ আৰু যুক্তিটোৱে দাবী শুদ্ধ ব্যাখ্যা কৰিছে গতিকে আমাৰ এই কোৱেশ্যনটো কাৰেক্ট আনসাৰ কি হ'ব অপচন এ কাৰেক্ট দাবী আৰু যুক্তি দুইটাই শুদ্ধ আৰু যুক্তিটো দাবীটোৰ এটা সঠিক ব্যাখ্যা হয় এতিয়া নেক্সট কোৱেশ্যনলৈ আগবাঢ়ো নেক্সট কোৱেশ্যন নম্বৰ কিমান হ'ব 4 হ'ব এতিয়া কোৱেশ্যন নম্বৰ 4 কি কোৱা হৈছে চোৱা এটা বিক্ৰিয়া দিয়া হৈছে তলত উল্লেখ কৰা সমতুল সমীকৰণটোত x y z ৰ মান কিমান হ'ব ইয়াত এটা বিক্ৰিয়া দিয়া হৈছে ইয়াত x y z ৰ ভ্যালু বিচাৰিব লাগে মানে বিক্ৰিয়াটো সন্তুলন কৰিব লাগিব জিংক প্লাস নাইট্ৰিক এসিড SNO3 মানে কি নাইট্ৰিক এসিড goes to ZnNO3 plus NO2 plus twice H2 ঠিক আছে এই বিক্ৰিয়াটোক যদি আমি সন্তুলন কৰিবলগীয়া হয় তেতিয়া ইয়াত অকমান অভাৱ যদি ভালকে মন দিয়া তেতিয়া দেখিবা যে তোমাৰ মই অকমান ভালকে এনালাইজ কৰিছো বা এপিনে তোমাৰ নাইট্ৰজেন কেটা আছে ইয়াত দুটা আছে ইয়াত এটা আছে তিনটা আছে নাইট্ৰজেন ঠিক আছে নাইট্ৰজেন কেটা আছে নাইট্ৰজেন তিনটা ওকে নাইট্ৰজেন তিনটা আছে আৰু এফালে নাইট্ৰজেন এটা আছে হয় না নহয় ঠিক একেদৰে অক্সিজেন এপিনে ইয়াত তিনটা আছে আৰু এফালে অক্সিজেন ইয়াত 6টা আছে ইয়াত দুটা আছে 8টা ইয়াত দুটা আছে 10টা আছে অক্সিজেন 10টা আছে গতিকে আমি অক্সিজেনক প্ৰথম বেলেন্স কৰিবলৈ চেষ্টা কৰিম অক্সিজেনক বেলেন্স কৰিবৰ বাবে প্ৰথমতে আমি এটা কাম কৰো আমি ইয়াত দুই এটা দি লওঁ দুই এটা দিলে এফালে অক্সিজেন কেটা হৈ যাব ইয়াত 6টা অক্সিজেন ইয়াত দুটা অক্সিজেন 4টা 6 4 10 ইয়াত দুটা 12টা অক্সিজেন হ'ল গতিকে ইয়াতো যদি আমি অক্সিজেন 12টা কৰিব লাগে ইয়াত 4টা দিম গতিকে SNO3 আগত 4 দিম SNO3 আগত 4 দিয়া লগে লগে আমাৰ হাইড্ৰজেন 4টা হৈ গ'ল হাইড্ৰজেন 4টা হোৱাৰ লগে লগে এফালে হাইড্ৰজেন 4টা হৈছে নি আছে এফালে হাইড্ৰজেন 4টা হৈ গ'ল নাইট্ৰজেন কেটা হ'ল নাইট্ৰজেন 4টা হ'ল কিন্তু ইয়াতো নাইট্ৰজেন ইয়াত দুটা নাইট্ৰজেন 4টা হৈ গ'ল গতিকে আমাৰ বেলেন্স হৈ গ'ল গতিকে বেলেন্স হ'ল এতিয়া আমি x y z ৰ ভ্যালু ক'ব লাগে এতিয়া SNO3 আগত যেটো আছে হেতু হ'ল x গতিকে x ৰ ভ্যালু কিমান হ'ব 4 হ'ব ঠিক একেদৰে NO2 আগত যেটো আছে হেতু হ'ল y NO2 আগত কি আছে 2 আছে গতিকে y ভ্যালু 2 হ'ব গতিকে ইয়াৰ কাৰেক্ট আনসাৰ কি হ'ব অপচন বি কাৰেক্ট হ'ব x ৰ ভ্যালু 4 y ভ্যালু 2
ঠিক আছে নেক্সট কোৱেশ্চনটো আগবাঢ়ো ইয়াত কোৱা হৈছে 5 নম্বৰ কোৱেশ্চন ইয়াত কোৱা হৈছে তলত দিয়া ধৰণে বিক্ৰিয়াবোৰ চিনাক্ত কৰা ঠিক আছে সংযোজন বিক্ৰিয়া হলে আমি L হিচাপে কনসিডাৰ কৰিব লাগিব অপখন বিক্ৰিয়া হলে M হিচাপে কনসিডাৰ কৰিব লাগিব বিয়োজন বিক্ৰিয়া হলে N হিচাপে কনসিডাৰ কৰিব লাগিব ডি অপখন বিক্ৰিয়া হলে O আৰু দহন হলে P ঠিক আছে এতিয়া এই কোৱেশ্চনটোত এতিয়া কি দিয়া হৈছে চোৱা প্ৰথম এতিয়া দিয়া হৈছে CaCO3 goes to CaO plus CO2 that means এটো এটা সংযোজন বিক্ৰিয়া হয় না সৰি সংযোজন বিক্ৰিয়া নহয় বিয়োজন বিক্ৰিয়া কাৰণ ইয়াত ক্যালসিয়াম কাৰ্বনেট বিয়োজিত হৈছে গতিকে ইয়াত আমাৰ N আহিব ইয়াত কি আহিব N আহিব A লগত N আহিব A লগত N থকা আমাৰ অপচন দুটা আছে B আৰু C গতিকে A আৰু D হ'ব নোৱাৰে ঠিক একেদৰে নেক্সট বিক্ৰিয়াটো কি হয় সংযোজন বিক্ৰিয়া কিয় হ'ল কাৰণ ইয়াত ম্যাগনেসিয়াম আৰু অক্সিজেন লগ লাগি ম্যাগনেসিয়াম অক্সাইড গঠন হৈছে গতিকে সংযোজন বিক্ৰিয়া গতিকে B লগত L আহিব গতিকে B লগত L থকা অপচন এটা আছে দ্যাট মিন্স অপচন B কাৰেক্ট এই কোৱেশ্চনটো কাৰেক্ট আনসাৰ কি হ'ব অপচন B এতিয়া 6 নম্বৰ কোৱেশ্চনটোত কি কৈছে ভালদৰে চোৱা ৰাহুলে বিদ্যালয়ৰ পৰীক্ষাগাৰত এটা পৰীক্ষাত জিংক সালফেটৰ ডবত কপাৰৰ গুৰি যোগ কৰি তলদিয়া পৰ্যবেক্ষণসমূহ উল্লেখ কৰিছে মানে এইকিটা পৰ্যবেক্ষণ দিছে কপাৰৰ ওপৰত ৰঙচুৱা মুগা প্ৰলেপ জমা হৈছে 2 নম্বৰটো পৰ্যবেক্ষণত কৈছে ডবটো ৰঙৰ পৰিৱৰ্তন হৈছে 3 নম্বৰটোত কৈছে এটো এটা অপখন বিক্ৰিয়া 4 নম্বৰটোত কৈছে কোনো বিক্ৰিয়া দেখা নগল 5 নম্বৰটোত কৈছে ডবটো উচ্চতা বৃদ্ধি পালে ইয়াৰ ভিতৰত শুদ্ধ পৰ্যবেক্ষণ কোনটো আমি ক'ব লাগে ইয়াৰ বিক্ৰিয়াটো কাৰ মাজত সংঘটিত কৰিবলৈ চেষ্টা কৰা হৈছে কপাৰ প্লাস জিংক সালফেট মানে জিংক সালফেটত আমি কপাৰ দিছো এটা এই বিক্ৰিয়াটো সংঘটিত হবনে নহয় ভালকে কনসিডাৰ কৰাচোন এই বিক্ৰিয়াটো সংঘটিত নহয় কেলে নহয় কাৰণ সা ইয়াত অভাল আমি যদি চাও জিংক সালফেটত জিংক আছে ন বাট জিংকক এই কপাৰে অপসাৰিত কৰিব নোৱাৰে কাৰণ কপাৰটো হৈছে কম সক্ৰিয় ধাতু জিংকতকৈ কম সক্ৰিয় ধাতু গতিকে ইয়াত কোনো ধৰণৰ বিক্ৰিয়া সংঘটিত নহয় মানে এই আমাৰ 4 নম্বৰটো শুদ্ধ অনলি 4 নম্বৰটো পৰ্যবেক্ষণটো শুদ্ধ কোনো বিক্ৰিয়া সংঘটিত নহয় আৰু হেতু আমাৰ অপচন কোনটো আছে অপচন বি আছে গতিকে এই কোৱেশ্চনটো কাৰেক্ট আনসাৰ কি হ'ব অপচন বি কাৰেক্ট ঠিক আছে এই কোৱেশ্চনটো অকমান কনসেপচুৱেল আছিল গতিকে মন কৰিবা হয়তো বহুতে এই বিক্ৰিয়াটো লিখি দিব এই বিক্ৰিয়াটো হয়তো পেপাৰখন যিজন ষ্টুডেন্টে দিছে তেওঁ লিখিছে কিন্তু ইয়াত এই বিক্ৰিয়াটো নঘটে কেলে নঘটে কাৰণ কপাৰটো জিংক সালফেটত থকা জিংকতকৈ কম সক্ৰিয় হয় গতিকে জিংক সালফেটৰ পৰা জিংকক অপসাৰিত কৰিব ই নোৱাৰিব ঠিক আছে এতিয়া 7 নম্বৰ কোৱেশ্চন লাগবহু মিলাব লাগে অভাল কব গলে এটা কোনটো কাল লগত মিলিব সোডিয়াম আৰু পটাছিয়াম একে বৰ্গত থাকে গতিকে একটো তোমাৰ একটো টি লগত মিলিব ঠিক আছে ঠিক একেতে ফ্লোৰিন আৰু ক্লোৰিন তোমাৰ অধিক সক্ৰিয় ধাতু ঠিক আছে ফ্লোৰিন আৰু ক্লোৰিন অধিক সক্ৰিয় ধাতু গতিকে এটো 2 নম্বৰ লগত মিলিব হিলিয়াম আৰু নিয়ন কি হয় আমাৰ হিলিয়াম আৰু নিয়নৰ সুষ্টি ইলেক্ট্ৰনীয় বিন্যাস থকা সম্ভাৱ্য গেছ গতিকে তিনিটো এছ লগত মিলিব ঠিক একেদৰে চাই বৰণ কি হয় বৰণৰ যোজ্যতা 3 কাৰণ বৰণৰ পাৰমাণবিক সংখ্যা 5 ভাঙিলে 2,3 হ'ব গতিকে বৰণৰ যোজ্যতা হ'ব 3 ঠিক একেদৰে নেক্সটটো কৈছে সমস্থানিকৰ স্থান আধুনিক পৰ্যায়বিতৰ তালিকাত সকলোৰে স্থান একে ঠিক আছে গতিকে এটো পি লগত মিলিব গতিকে চাব গলে অপচন ডি কাই মই এই চেপ্টাৰটো মৌল পৰ্যায়বিতৰ শ্ৰেণী বিভাজন চেপ্টাৰটো 1 শটত ডিটেইলছত পঢ়াই দিছো কোনোবাই যদি চেপ্টাৰটো বুজি পোৱা নাই তেন্তে ভিডিওটো চাই লবা ভিডিওটো চাই দিলে এই কোৱেশ্চনটো তোমালোকৰ কাৰণে একদম ভাতৰ লগত পানী হৈ পৰিব ঠিক আছে এতিয়া নেক্সট কোৱেশ্চনটোত কৈছে এনেকা ধৰণৰ বস্তুবোৰ মই এই চেপ্টাৰটোত পঢ়াইছো নেক্সটটোত কোৱা হৈছে উক্তি এ মৌল Z equal to 17 মৌল Z equal to 11 তকৈ অধিক বিতুৰিণাত্মক নেক্সট এটো এতিয়া আমি হসানে মিছা আমি চাব লাগে এতিয়া অকমান অভাল যদি চাবল যাও মৌল Z আৰু মৌল Z equal to 17 মানে মৌলটো পাৰমাণবিক সংখ্যা কিমান 17 আৰু ইয়াৰ পাৰমাণবিক সংখ্যা কিমান 11 ঠিক আছে দ্বিতীয় মৌলটো পাৰমাণবিক সংখ্যা 11 এটো অধিক বিতুৰিণাত্মক বুলি কৈছে এই স্টেটমেন্টটো আমাৰ হসা হবনে মিছা হ'ব এই স্টেটমেন্টটো আমাৰ কি হ'ব হসা প্ৰথম স্টেটমেন্টটো হসা কাৰণ মৌল Z সো ইয়া যদি ইলেক্ট্ৰনীয় বিন্যাস লিখো 2,8,7 হ'ব ঠিক আছে আৰু ইয়া ইলেক্ট্ৰনীয় বিন্যাস হ'ব 2,8,1 এই কোৱেশ্চনটো একদম সিম্পল এক্সপ্লেনেশন যদি বিচাৰা তেন্তে তুমি ক'ব পাৰা Z equal to 17 মানে ই কি ই ক্লোৰিনক বুজাইছে আৰু Z equal to 11 মানে কি ই সোডিয়ামক বুজাইছে ইয়াত ক্লোৰিনৰ নিউক্লিয়াৰ আধান বেছি ক্লোৰিনৰ নিউক্লিয়াৰ আধান বেছি হোৱাৰ কাৰণে ই বেছি বিতুৰিণাত্মক হয় ঠিক আছে ই বেছি কি হয় বিতুৰিণাত্মক হয় আৰু তাৰ তুলনাত সোডিয়ামটো কম বিতুৰিণাত্মক গতিকে এই স্টেটমেন্টটো শুদ্ধ নেক্সট কৈছে পৰ্যায় এটাত মৌলসমূহৰ ধাতৱীয় গুণ বাওঁফালৰ পৰা সোঁফাললৈ কমে এটো শুদ্ধ গতিকে both 1 and 2 দুইটাই শুদ্ধ গতিকে অপচন এ কাই হ'ব এতিয়া 8 নম্বৰটোত কি কোৱা হৈছে চোৱা 8 নম্বৰটো গল 9 নম্বৰটোত কোৱা হৈছে এটো এছাছন ৰিজনিং টাইপৰ কোৱেশ্চন ডাবিটোত কোৱা হৈছে মেণ্ডেলিফৰ পৰ্যায়বিতৰ তালিকায় হাইড্ৰজেনৰ সঠিক স্থান দিব পৰা নাছিল এটো শুদ্ধ কথা নেক্সটত কোৱা হৈছে হাইড্ৰজেনে ক্ষাৰ ধাতু আৰু হেলোজেন মৌলসমূহৰ মৌলপদৰ একে ধৰ্ম দেখুৱায় এটো শুদ্ধ কথা আৰু হেহে এই ৰিজনটো কাৰণে তলত যেটো ৰিজন দিয়া হৈছে এই ৰিজনটো কাৰণে আমাৰ মেণ্ডেলিফ কনফিউজ হৈ গৈছিল আৰু মেণ্ডেলিফে পৰ্যায়বিতৰ তালিকাত হাইড্ৰজেনক এটা সঠিক স্থান দিব পৰা নাছিল গতিকে এই কোৱেশ্চনটো কাৰেক্ট আনসাৰ কি হ'ব অপচন এ কাই হ'ব
Next question number 10. ইয়াত কোৱা হৈছে মৌল X ৰ যোজ্যতা 3 হলে ই অক্সাইডৰ সৈতে গঠন কৰা যৌগটো কি হ'ব? X ৰ যোজ্যতা কিমান? 3 বুলি কৈছে। গতিকে X ৰ লগত 2 আহিব, অক্সিজেনৰ লগত কি আহিব? 3 আহিব। গতিকে অক্সাইডৰ যোজ্যতাটো কি হ'ব? মানে সংকেতটো কি হ'ব? X2O3. That means অপচন ডি কাই। এতিয়া 11 নম্বৰটোত কৈছে এজন চিকিৎসকে হাড় দুৰ্বল ৰোগীক গাখীৰ আৰু পনীৰত পোৱা এটা নিৰ্দিষ্ট মৌলৰ পৰিমাণ বৃদ্ধি কৰিবলৈ পৰামৰ্শ দিলে। এই মৌলটো পৰ্যাপ্ত তালিকা কোন বৰ্গৰ মৌল? এতিয়া ইয়াত চাচোন মৌলটো কি হ'ব পাৰে? মৌলটো আমাৰ কি হ'ব পাৰে? মৌলটো কেলছিয়াম। মৌলটো কি হ'ব? কেলছিয়ামৰ কম হ'লে আমাৰ গাখীৰ আৰু পনীৰ খাব ক'ব। গতিকে কেলছিয়ামক আমি কেনেকৈ লিখিব পাৰোঁ? 2,8,2। গতিকে কাৰণ এইটো 20 নম্বৰ মানে পাৰমাণৱিক সংখ্যা 20। গতিকে ইয়াৰ বৰ্গ কিমান হ'ব? 2 হ'ব। গতিকে 11 নম্বৰ কুৱেশ্যনৰ কাৰেক্ট আনসাৰ কি হ'ব? বৰ্গ 2 বুলি কেলে কৈছো? কাৰণ বহিতম কক্ষত দুটা ইলেক্ট্ৰন আছে। গতিকে 11 নম্বৰ কুৱেশ্যনৰ কাৰেক্ট আনসাৰ কি হ'ব? অপচন বি। নেক্সট 12 নম্বৰ কুৱেশ্যনত কোৱা হৈছে আধুনিক পৰ্যায়বৃত্ত ধৰ্ম অনুসৰি মৌলবোৰ ধৰ্মবোৰ মানে পাৰমাণৱিক সংখ্যা নে পাৰমাণৱিক ভৰ নে পাৰমাণৱিক ব্যাসাৰ্ধ নে ঘনত্ব আধাৰে সলনি হয়। আমি নিশ্চয় পঢ়ি আহিছো চেপ্টাৰটো পাৰমাণৱিক সংখ্যা পৰ্যায়ক্ৰমে সলনি হয়। গতিকে এই কুৱেশ্যনটো কাৰেক্ট আনসাৰ হ'ব অপচন বি। নেক্সট 13 নম্বৰটোত কোৱা হৈছে তীব্ৰ শাৰীৰিক কচৰত কৰাৰ সময়ত তোমালোকৰ পেশীবোৰত জ্বলা-পোৰা অনুভৱ হয়। ব্যায়াম বন্ধ কৰাৰ পিছতো তুমি খৰকৈ উশাহ-নিশাহ লোৱা। এই গধুৰ বা খৰকৈ উশাহ-নিশাহ লৈ থকা মেইন কাৰণটো কি? কাৰণ হৈছে আমাৰ পেশীকোষত সেই সময়ত আমাৰ অক্সিজেনৰ পৰিমাণটো যদি দেহত কমি যায় লেক্টিক এচিড উৎপন্ন হয় আৰু উৎপন্ন হোৱা লেক্টিক এচিডৰ বাবে আমাৰ পেশীকোষত হিয়ামৰি ধৰে। গতিকে মেইন কাৰেক্ট আনসাৰ কি হ'ব? অপচন বি টো। পেশীত জমা হোৱা লেক্টিক এচিড ভাঙি পেলাবলৈ শৰীৰত অতিৰিক্ত অক্সিজেনৰ প্ৰয়োজন হয়, বাট সেই অক্সিজেনৰ পৰিমাণটো আমি সেই সময়ত কমকৈ পাওঁ যেতিয়া আমি এক্সাৰচাইজ কৰি থাকোঁ। গতিকে এই কুৱেশ্যনটো কাৰেক্ট আনসাৰ কি হ'ব? অপচন বি হ'ব। নেক্সট 14 নম্বৰ কুৱেশ্যন। 14 নম্বৰ কুৱেশ্যনটোত কোৱা হৈছে ৰঙা ফুড কালাৰ মিহলাই এগিলাচ পানীত তুমি কেইডালমান ধনিয়া শিপাৰ সৈতে ৰাখিলা। পিছদিনা ৰাতিপুৱা দেখিলা যে ধনিয়াৰ পাতবোৰ ৰঙা হৈ গৈছে। ৰঙীন পানীখিনি পাতলৈ লৈ যোৱাৰ বাবে কোনটো কলা দায়বদ্ধ? এতিয়া ইয়াৰ কাৰণে আমাৰ এই কাৰেক্ট আনসাৰ কি হ'ব? অপচন বি হ'ব। ঠিক আছে। ইয়াত কি কোৱা হৈছে চোৱা, আমাৰ পিছদিনাখন আমি কি দেখিলো? ধনিয়াৰ পাতবোৰ ৰঙা হৈ পৰিছে। ৰঙীন পানীখিনি পাতলৈ লৈ যোৱাত মানে পানী পৰিবহন কৰিছে। পানী পৰিবহন কোনে কৰে? জাইলেম কলাই কৰে। গতিকে এই কুৱেশ্যনটো কাৰেক্ট আনসাৰ কি হ'ব? অপচন বি হ'ব। নেক্সট 15 নম্বৰ কুৱেশ্যনত কোৱা হৈছে তালিকা মিলাব লাগে অভাৱ। তালিকা মিলাব লাগে। একটো হালু সংশ্লেষণ কাৰ লগত মিলিব? পোষক শক্তি ৰাসায়নিক শক্তিলৈ পৰিৱৰ্তন। একটো চি লগত মিলিব। গতিকে চি আৰু ডি অপচন হ'ব নোৱাৰে। ঠিক একেদৰে নেক্সট চোৱা মলত্যাগ শৰীৰৰ পৰা হজম নোহোৱা খাদ্য আঁতৰোৱা। গতিকে 2টো কাৰ লগত মিলিব? ডি লগত মিলিব। ডেট মিনছ অপচন এ কাৰেক্ট হ'ব। দেখিলে আৰু অপচন এ কাৰেক্ট হ'ব। গতিকে নেক্সট 16 নম্বৰ কুৱেশ্যনলৈ আগবঢ়ো। 16 নম্বৰ কুৱেশ্যনত কোৱা হৈছে এছাচন ৰিজনিং টাইপৰ কুৱেশ্যন হয় এইটো। ইয়াত কোৱা হৈছে দাবীটোত কোৱা হৈছে ক্ষুদান্তত থকা ভিলায়ে হজম হোৱা খাদ্য শোষণৰ কাৰ্যক্ষমতা বৃদ্ধি কৰে। এইটো শুদ্ধ ষ্টেটমেণ্ট হয়। যুক্তিটোত কোৱা হৈছে ভিলাইবোৰ হৈছে আঙুলিদ্বয় প্ৰবদ্ধ যিয়ে অন্ত আৱৰণৰ পৃষ্ঠভাগ বৃদ্ধি কৰে। এইটো শুদ্ধ আৰু যুক্তিটোৱে দাবী শুদ্ধ ব্যাখ্যা কৰিছে। ঠিক আছে। গতিকে ক'ব পাৰে এছাচন ৰিজনিং দুইটাই কাৰেক্ট আৰু ইয়াত এছাচনটো শুদ্ধ ব্যাখ্যা কৰিছে। অপচন এ কাৰেক্ট হ'ব। 17 নম্বৰ কুৱেশ্যনত এতিয়া কোৱা হৈছে তলৰ কোনটো ক্ৰমে আমাৰ হৃদযন্ত্ৰত অক্সিজেনমুক্ত তেজৰ পৰিবহণক শুদ্ধভাৱে উপস্থাপন কৰিছে? ঠিক আছে। এতিয়া আমাৰ চোৱাচোন অক্সিজেন প্ৰথম দেহত সু অলিন্দ পৰা সু নীললৈ যায়, তাৰপৰা হাঁওফালে যায়। ঠিক আছে। অক্সিজেনমুক্ত তেজ মানে অক্সিজেনযুক্ত তেজ আৰু অক্সিজেনযুক্ত তেজ দেহৰ পৰা সু অলিন্দলৈ যায়, সু অলিন্দৰ পৰা সু নীললৈ যায়, তাৰপৰা হাঁওফালে যায়। গতিকে অপচন এ কাৰেক্ট হ'ব। ঠিক আছে। নেক্সট কুৱেশ্যন নম্বৰ 18। ইয়াত কোৱা হৈছে মৰুভূমিত উদ্ভিদৰ প্ৰতি একক ক্ষেত্ৰফলত পতংগৰ সংখ্যা গ্ৰীষ্মমণ্ডলীয় অঞ্চলত পোৱা উদ্ভিদতকৈ যথেষ্ট কম। এইটো এটা অভিযোজন মূলতঃ কি কাৰণে হয়? বাষ্পমোচনত পানীৰ ক্ষতিৰ পৰিমাণ হ্ৰাস কৰিবৰ কাৰণে হয়। গতিকে এই কুৱেশ্যনটো কাৰেক্ট আনসাৰ কি হয়? অপচন বি। ঠিক আছে। বাষ্পমোচনৰ কাৰণে আমাৰ ফুটা বেছি থাকিব লাগিব, মানে ৰন্ধ বেছি থাকিব লাগিব, হয় না? তেতিয়া আমাৰ পানীৰ আদান প্ৰদানটো বেছি ভালকৈ হ'ব। গতিকে এই কুৱেশ্যনটো কাৰেক্ট আনসাৰ কি হ'ব? অপচন বি হ'ব। নেক্সট কুৱেশ্যন নম্বৰ 19। ইয়াত কোৱা হৈছে তলৰ কোনবোৰ অবাধ শ্বসনৰ এটা প্ৰক্ৰিয়া হিচাপে চিনাক্ত কৰিব পাৰি? ঠিক আছে। এতিয়া ইয়াত চোৱা ইষ্টে চেনিক এলকহল আৰু কাৰ্বন ডাই অক্সাইডলৈ পৰিৱৰ্তন কৰা, এইটো অবাধ শ্বসন হয়। নেক্সটটোত কোৱা হৈছে তীব্ৰ শাৰীৰিক ব্যায়ামৰ সময়ত পেশীকোষৰ শৰ্কৰা বিয়োজন ঘটোৱা, এইটো অবাধ শ্বসনৰ উদাহৰণ হ'ব। নেক্সটটোত কোৱা হৈছে মানুহৰ কোষত খাদ্য বিয়োজন ঘটি কাৰ্বন ডাই অক্সাইড আৰু পানী উৎপন্ন হোৱা, এইটো অবাধ শ্বসন নহয়। দৈত বেক্টেৰিয়াই লেক্টজক লেক্টিক এচিডলৈ ভাঙি দিয়ে, এইটো অবাধ শ্বসনৰ উদাহৰণ হয়। গতিকে আমাৰ 1, 2, 4 অবাধ শ্বসনৰ উদাহৰণ। গতিকে 19 নম্বৰ কুৱেশ্যনৰ কাৰেক্ট আনসাৰ অপচন বি হ'ব। নেক্সট আমাৰ এতিয়া 20 নম্বৰ কুৱেশ্যন। 20 নম্বৰ কুৱেশ্যনত এতিয়া কি কোৱা হৈছে চোৱা 20 নম্বৰ কুৱেশ্যনত কোৱা হৈছে প্ৰটিনৰ বিপাক ক্ৰিয়াত অংশগ্ৰহণৰ ক্ৰম অনুসৰি শুদ্ধ ক্ৰমটো চিনাক্ত কৰা। প্ৰটিনৰ বিপাক ক্ৰিয়াত আমাৰ কোনে কোনে অংশগ্ৰহণ কৰে সেইটো আমি ক'ব লাগে। ঠিক আছে। প্ৰটিনৰ বিপাক ক্ৰিয়াত আমাৰ ধৰি লওক হাইড্ৰক্লৰিক এচিড থাকে। ঠিক আছে। প্ৰটিনৰ ওপৰত হাইড্ৰক্লৰিক এচিডৰ আমাৰ প্ৰথমে ক্ৰিয়া কৰে বুলি ক'ব পাৰা। তাৰপিছত পেপচিনে ক্ৰিয়া কৰে, পেপচিনৰ পিছত তাৰপিছত টিপচিনে ক্ৰিয়া কৰে আৰু শেষত আন্তিগ্ৰহে ক্ৰিয়া কৰে। গতিকে এই কুৱেশ্যনটো কাৰেক্ট আনসাৰ কি হ'ব? অপচন চি কাৰেক্ট হ'ব। ঠিক আছে। প্ৰথম হাইড্ৰক্লৰিক এচিড, তাৰপৰা পেপচিন, তাৰপৰা টিপচিন, তাৰপৰা লাষ্টত আন্তিগ্ৰহ। নেক্সট কুৱেশ্যনটোত কোৱা হৈছে
এজন ব্যক্তিয়ে গাড়ী দুৰ্ঘটনাত পতিত হৈ মূৰত আঘাত পায় ইয়াৰ পিছত তেওঁ ভাৰসাম্য বজাই ৰখা আৰু গতিবিধিৰ সমন্বয় ৰক্ষা কৰাত অসুবিধা হয় মগজু কোনটো অংশত বেছি প্ৰভাৱ হোৱাৰ সম্ভাৱনা আছে আমাৰ দেহৰ ভাৰসাম্য কোনে বজাই ৰাখে দেহৰ ভাৰসাম্য আমাৰ মগজু সেইবিলাক অংশ বজাই ৰাখে যেহেতু মানুহজনে সেই ভাৰসাম্যৰ বজাই ৰখাৰ মানে বজাই ৰখাত অসুবিধা হৈছে গতিকে সেইবিলাকত মানে ইনজিঅ' হ'ব লাগিব গতিকে অপশ্যন বি কাই হ'ব নেক্সট কুৱেশ্যন নম্বৰ 22 ইয়াত কোৱা হৈছে এজন ৰোগীৰ তেজৰ পৰীক্ষাৰ ফলাফলত তেজত গ্লুকোজৰ মাত্ৰা ধাৰাবাহিকভাৱে বেছি পোৱা গৈছে চিকিৎসকে কয় যে হৰমন নিঃসৰণকাৰী এটা অংগৰ কামৰ বিসংগতিৰ বাবে এনে হৈছে এই অংগটো কোনটো এতিয়া ইয়াত চোৱাচোন এতিয়া আমাৰ অগ্নাংশৰ গ্ৰন্থিয়ে ইনসুলিন হৰমন নিঃসৰণ কৰে কিন্তু ইনসুলিন হৰমনৰ পৰিমাণটো যদি আমাৰ দেহত কমি যায় তেতিয়া আমাৰ মানুহজন আমাৰ মধুমেহ ৰোগত ভুগে বুলি কোৱা হয় আৰু আমাৰ দেহৰ বিপাকীয় কাৰ্যত বাধা আহি পৰে গতিকে ইয়াত যিবিধ গ্ৰন্থিৰ কথা কৈছে বা যিবিধ অংগৰ কথা কৈছে সেয়া আমাৰ অগ্নাংশৰ গ্ৰন্থি হ'ব গতিকে অপশ্যন সি কাৰেক্ট কুৱেশ্যন নম্বৰ 23 ইয়াত কোৱা হৈছে দাবীটোত কোৱা হৈছে আয়োডিনযুক্ত নিমখ খাবলৈ পৰামৰ্শ দিয়া হয় এইটো সঁচা কথা যুক্তিটোত কোৱা হৈছে আয়োডিন পেৰাথাইৰয়ড হৰমন সংশ্লেষণৰ বাবে প্ৰয়োজন এইটো সঁচা কথা পেৰাথাইৰয়ড নাছিলে থাইৰয়ড হৰমন ঠিক আছে থাইৰক্সিন হৰমন অভাল ক'ব গ'লে থাইৰক্সিন হৰমন সংশ্লেষণৰ বাবে প্ৰয়োজন গতিকে যুক্তিটো মিছা গতিকে ইয়াত ক'ব পাৰো এ শুদ্ধ মানে প্ৰথম দাবীটো শুদ্ধ যুক্তিটো অশুদ্ধ গতিকে হেমতে চাব গ'লে আমাৰ অপশ্যন কোনটো কাৰেক্ট হ'ব অপশ্যন সি টো কাৰেক্ট হ'ব ঠিক আছে অপশ্যন সি কাৰেক্ট এতিয়া নেক্সট 24 নম্বৰ কুৱেশ্যনলৈ আগবাঢ়ো ইয়াত কোৱা হৈছে অত্যাধিক পৰিমাণৰ এপচাইচিছ এচিড সংশ্লেষণৰ বাবে উদ্ভিদৰ তলৰ কোনবোৰ লক্ষণ দেখা পোৱাৰ সম্ভাৱনা আছে এপচাইচিছ এচিড যদি অধিক পৰিমাণে সংশ্লেষণ হয় তেন্তে কি পৰিঘটনা আমাৰ হ'ব পাৰে ঠিক আছে কি পৰিঘটনা হ'ব পাৰে এপচাইচিছ এচিড যদি বেছি পৰিমাণে নিখন হয় গছৰ পাত বেছিকৈ হৈ পৰিব মানে গছৰ পাত হৈ পৰা বৃদ্ধি পাব পাৰে ঠিক আছে বীজৰ অংকুৰণ বৃদ্ধি হ্ৰাস পাব মানে এপচাইচিছ এচিডে উদ্ভিদৰ বৃদ্ধিত বাধা দিয়ে কথাটো বুজি পাইছা গতিকে আমি অভাল ক'ব গ'লে এইটো বীজৰ অংকুৰণ বৃদ্ধি পায় এইটো নহ'ব আমাৰ বিকাশৰ হাৰ বাধাপ্ৰাপ্ত হয় এইটো হ'ব কাৰণ এপচাইচিছ এচিডে উদ্ভিদৰ বৃদ্ধিত বাধা দিয়ে আৰু গছৰ পাত হৈ পৰাত অৰিহণা যোগায় গতিকে এই কুৱেশ্যনৰ কাৰেক্ট আনসাৰ কি হ'ব 2 নম্বৰ আৰু 3 2 আৰু 3 ক'ত আছে অপশ্যন ডিত আছে কুৱেশ্যন নম্বৰ 24 অপশ্যন ডি কাৰেক্ট এতিয়া কুৱেশ্যন নম্বৰ 25ত এতিয়া কোৱা হৈছে এটা প্ৰতিক্ৰিয়াই মগজুক কিদৰে জড়িত কৰে অপশ্যন এ মগজুৱে সকলো প্ৰতিক্ৰিয়া আৰম্ভ কৰে এইটো নহয় অপশ্যন বিত কোৱা হৈছে মগজুৱে প্ৰতিক্ৰিয়াটো সংঘটিত হোৱাৰ পিছত তথ্য লাভ কৰে ফলত সচেতন মানে বৃদ্ধি কৰে বা সচেতন কৰে এইটো শুদ্ধ মগজুৱে স্নায়ুজুলৈ সংকেত প্ৰেৰণৰ অনুমতি প্ৰদান কৰে এইটো মিছা কথা কাৰণ প্ৰতিক্ৰিয়াত মগজু বিশেষ ভূমিকা নাথাকে প্ৰতিক্ৰিয়াক চেৰিব্ৰামে অংশগ্ৰহণ কৰে অলৰেডি কৈছে মগজু বিশেষ ভূমিকা নাথাকে গতিকে চেৰিব্ৰামে কেনেকৈ অংশগ্ৰহণ কৰিব গতিকে এই কুৱেশ্যনটো মোষ্ট একুৰেট আনসাৰ কি হ'ব অপশ্যন বি হ'ব নেক্সট কুৱেশ্যন নম্বৰ 26 ইয়াত কোৱা হৈছে মেণ্ডেলৰ বংশগতি এটা পৰীক্ষাত হালধীয়া গুটি থকা এটা ওখ মটৰমাহৰ গছক সেউজীয়া গুটি থকা চুটি মটৰমাহৰ গছৰ সৈতে সংক্ৰমিত কৰিবলৈ দিয়া হৈছিল ফলত পৰৱৰ্তী প্ৰজন্মৰ সকলো বংশৰ বীজ হালধীয়া হোৱা দেখা গৈছিল যদিও আধা সংখ্যক চুটি আছিল গতিকে ওখ পিতৃজনুৰ জিনীয় ৰূপ কি হ'ব পিতৃজনু ইয়াত চোৱা ইয়াত এটা কথা কৈছে পৰৱৰ্তী প্ৰজন্মৰ সকলো বংশৰ বীজ হালধীয়া হৈছিল বীজবোৰ কি হৈছিল হালধীয়া হৈছিল মানে হালধীয়াটো তেন্তে আমাৰ প্ৰভাৱী চৰিত্ৰ ঠিক আছে আৰু যদিও আধা সংখ্যক চুটি গছ মানে চুটি গছো আছিল মানে ওখ চুটি দুটা মিলি আহিছিল গতিকে এইটো কি হ'ব টি কেপিটেল এটা y কাৰণ হালধীয়াটো ইয়াত প্ৰভাৱী চৰিত্ৰ হ'ব আৰু হেমতে আমি যদি চাব যাওঁ ইয়াত আমাৰ অপশ্যন বি টো কাৰেক্ট অপশ্যন কোনটো কাৰেক্ট অপশ্যন বি টো কাৰেক্ট নেক্সট কুৱেশ্যন নম্বৰত কোৱা হৈছে দাবীটোত কোৱা হৈছে F2 অপত্যজনুত প্ৰভাৱী চৰিত্ৰৰ লগত অপ্ৰভাৱী চৰিত্ৰ প্ৰকাশ হয় যুক্তিটোত কৈছে জননকোষ গঠনৰ ফলত সময়ত প্ৰতিটো এলিনে পৃথকে জননকোষ গঠন কৰে ইয়াত আমি এছাছন ৰিজনিঙৰ ভিতৰত কোনটো কাৰেক্ট আমি হেতু ক'ব লাগে ঠিক আছে এতিয়া ইয়াত চোৱা F2 অপত্যজনুত প্ৰভাৱী চৰিত্ৰৰ লগত অপ্ৰভাৱী চৰিত্ৰৰ প্ৰকাশ ঘটে এইটো একদম সঁচা কথা নেক্সটটোত কোৱা হৈছে জননকোষ গঠনৰ সময়ত প্ৰতিটো এলিলে পৃথকে জননকোষ গঠন কৰে এইটো সম্পূৰ্ণ সঁচা কথা আৰু অভাল ক'ব পাৰো এই যুক্তিটোৰ কাৰণে আমাৰ F2 অপত্যজনুত প্ৰভাৱী চৰিত্ৰৰ লগত অপ্ৰভাৱী চৰিত্ৰও প্ৰকাশ হয় গতিকে ইয়াত যুক্তিটোৱে দাবীটো শুদ্ধ ব্যাখ্যা কৰিছে গতিকে এই কুৱেশ্যনটো কাৰেক্ট আনসাৰ কি হ'ব অপশ্যন এ হ'ব নেক্সট 28 নম্বৰ কুৱেশ্যনত কোৱা হৈছে গভীৰ খাদ গঠনৰ ফলত কেৰ্কেটুৱাই এটা জনসংখ্যাক দুটা গোটত বিভক্ত হৈছিল লাখ বছৰৰ পাছত দুইটা গোট ইমানেই পৃথক হৈ পৰে যে ইহঁতৰ মাজত আন্তঃপ্ৰজনন হোৱা নাছিল এই পৰিঘটনাৰ বাবে গ্ৰহণযোগ্য ক্ৰমটো কি হ'ব এতিয়া ইয়াত চব ভৌগোলিক বিচ্ছিন্ন কৰিলো আমি গতিকে প্ৰথম আহিব ভৌগোলিক বিচ্ছিন্নতা তাৰপৰা জিনীয় বিচ্যুতি আৰু প্ৰাকৃতিক নিৰ্বাচন তাৰপিছত প্ৰজাতিকৰণ গতিকে এই কুৱেশ্যনটো কাৰেক্ট আনসাৰ কি হ'ব অপশ্যন বি হ'ব ঠিক আছে ভৌগোলিকভাৱে বিচ্ছিন্ন কৰা হ'ল তাৰপৰা জিনীয় বিচ্যুতি ঘটিলে প্ৰাকৃতিক নিৰ্বাচন হ'ল তাৰপিছত প্ৰজাতিকৰণ মানে প্ৰজাতিবোৰ ভাগ হৈ গ'ল আৰু তাৰ ফলত আমাৰ সিহঁতৰ আন্তঃপ্ৰজনন সম্ভৱ হোৱা নাই গতিকে অপশ্যন বি টো মোষ্ট একুৰেট হ'ব নেক্সট কুৱেশ্যন নম্বৰ 29
ইয়াত কোৱা হৈছে জীৱাশ্মৰ বিষয় তলৰ উক্তি কোনবোৰ উক্তি শুদ্ধ ঠিক আছে জীৱাশ্মৰ ভিতৰত তলৰ কোনবোৰ উক্তি শুদ্ধ আমি এটো ক'ব লাগে জীৱাশ্ম অতীতত বাস কৰা জীৱৰ প্ৰকাৰসমূহৰ প্ৰত্যক্ষ প্ৰমাণ দিয়ে এটো শুদ্ধ কথা ঠিক আছে ঠিক একেদৰে কৈছে জীৱাশ্মৰ তথ্যসমূহ সম্পূৰ্ণ হৈছে আৰু আমি পৃথিৱীত থকা প্ৰতিটো জীৱাশ্ম আৱিষ্কাৰ কৰিছো এটো অশুদ্ধ কথা নেক্সটত কোৱা হৈছে আমি পৃথিৱীৰ গভীৰতালৈ খন্দাৰ লগে লগে আমি পোৱা জীৱাশ্মবোৰ ক্ৰমান্বয়ে প্ৰাচীন কালৰ হয় এটো সঁচা কথা নেক্সটত কোৱা হৈছে এটা জটিল বিৱৰ্তনৰ পথ নিৰ্ণায়কভাৱে প্ৰমাণ কৰিবলৈ এটা মাত্ৰ জীৱাশ্মই যথেষ্ট এটো মিছা কথা গতিকে শুদ্ধ কোনটো হ'ল 1 আৰু 3 শুদ্ধ হ'ল গতিকে এই কোৱেশ্চনটো কাৰেক্ট আনসাৰ কি হ'ব অপচন ডি হ'ব 29 নম্বৰ কোৱেশ্চনৰ অপচন ডি কাৰেক্ট এতিয়া 30 নম্বৰ কোৱেশ্চনলৈ আগবাঢ়ো 30 নম্বৰ কোৱেশ্চনত কোৱা হৈছে মানুহৰ ক্ষেত্ৰত লিংগ নিৰ্ণায়কত পুৰুষ সদায় দায়ী Yes, মানুহৰ ক্ষেত্ৰত লিংগ নিৰ্ণায়কত আমাৰ পুৰুষে দায়ী হয় কাৰণ পুৰুষৰ পৰা যিডাল ক্ৰমোজম বহন হ'ব তাৰ মতে আমাৰ ল'ৰা হ'ব নে ছোৱালী হ'ব হেতু ডিপেন্ড কৰে নেক্সটত কোৱা হৈছে পুৰুষৰ শুক্ৰাণু দুই ধৰণৰ যৌন ক্ৰমোজম থাকে য'ত মহিলাৰ ক্ষেত্ৰত ডিম্বাণুত কেৱল এক ধৰণৰ যৌন ক্ৰমোজমহে থাকে এটো সঁচা কথা পুৰুষৰ ক্ষেত্ৰত আমাৰ XY ক্ৰমোজম থাকে আৰু মহিলাৰ ক্ষেত্ৰত XX ক্ৰমোজম থাকে গতিকে এই কোৱেশ্চনটো কাৰেক্ট আনসাৰ কি হ'ব দাবী আৰু যুক্তি দুইটাই শুদ্ধ আৰু যুক্তিটোৱে দাবীটো শুদ্ধ ব্যাখ্যা কৰিছে গতিকে অপচন এ কাৰেক্ট নেক্সট কোৱেশ্চন নম্বৰ 31ত কোৱা হৈছে এতিয়া পখিলাৰ পাখি আৰু চৰাই দেউকা দুয়োটা উৰণৰ বাবে ব্যৱহাৰ কৰা হয় এই উক্তি সাপেক্ষে তলৰ কোনটো শুদ্ধ এতিয়া পখিলাৰ পাখি আৰু চৰাই দেউকা দুয়োটা আমাৰ কি হয় উৰণৰ ক্ষেত্ৰতে ব্যৱহাৰ হয় হয় নে নহয় হয় গতিকে আমি ক'ব পাৰো একে ধৰণৰ কামৰ বাবে স্বতন্ত্ৰভাৱে বিকশিত হোৱা সমভিত্তিক অংগ কাৰণ সমভিত্তিক অংগ বুলি কিয় ক'ব পাৰো কাৰণ একে সিহঁতৰ উৎপত্তি উৎস বেলেগ বেলেগ হ'ব পাৰে বাট একে কাৰ্য সম্পাদন হৈছে গতিকে এটো কি হ'ব সমভিত্তিক অংগ উদাহৰণ হ'ব অপচন বি কাৰে হ'ব নেক্সট 32 নম্বৰ কোৱেশ্চনত কি কৈছে স্যাৰ ৰাহুলে 25 সেন্টিমিটাৰ ফকাস দৈৰ্ঘ্য অৱতল দাপোন এখনৰ পৰা এখন অৱতল দাপোন কনসিডাৰ কৰা হৈছে বা অৱতল দাপোনৰ কথা কোৱা হৈছে অৱতল দাপোনখনৰ ফকাস দৈৰ্ঘ্য কিমান বুলি কৈছে 25 সেন্টিমিটাৰ অৱতল দাপোনখনৰ ফকাস দৈৰ্ঘ্য 25 সেন্টিমিটাৰ মানে f ৰ ভ্যালু 25 সেন্টিমিটাৰ অৱতল দাপোন এখনৰ পৰা 30 সেন্টিমিটাৰ দূৰত্বত এটা লক্ষ্য বস্তু ৰাখিলে লক্ষ্য বস্তুটো কিমান দূৰত্বত ৰাখিছে 30 সেন্টিমিটাৰ মানে ফকাসৰ পৰা জাস্ট দূৰত ৰাখিছে ঠিক আছে 30 সেন্টিমিটাৰ দূৰত্বত এটা লক্ষ্য বস্তু ৰাখিছে মানে u ভ্যালু -30 সেন্টিমিটাৰ হ'ব ঠিক একেদৰে f ৰ ভ্যালু -25 সেন্টিমিটাৰ হ'ব ঠিক আছে এতিয়া নেক্সট কৈছে প্ৰতিবিম্বটো আকাৰ কেনেকুৱা হ'ব প্ৰতিবিম্বৰ আকাৰটো কি হ'ব আমি ক'ব লাগে ঠিক আছে ওকে এতিয়া ইয়াত চোৱা আমি যদি ইয়াত দাপোনৰ সূত্ৰ লগাও 1/v + 1/u = 1/f ইয়াৰ পৰা আমি কি পাম 1/v v ভ্যালু নাজানো -1/f ভ্যালু 30 = -1/25 গতিকে এটো যদি মই সিম্পলিফাই কৰো 1/v = 1/30 -1/25 এতিয়া 30 আৰু 25 ৰ এলসিএম লোৱা মই মানে আগে v টো উলিয়াই ল'ব চেষ্টা কৰিছো ঠিক আছে 6 5 গুণ 30 180 হ'ব 1/v 6 5 গুণ 30 হ'ল 150 হ'ব সৰি 150 হ'ব এলসিএম ইয়াত 5 বাৰ যাব -25 এ 6 বাৰ যাব গতিকে এটো পাম আমি 1/v = -1/15 গতিকে v ভ্যালু পাম -15 v ভ্যালু কিমান পাম -15 সেন্টিমিটাৰ u ভ্যালু পালো v ভ্যালু পালো গতিকে আমি জানো যে m = কি হয় m = কি হয় -v/u হয় yes or no ঠিক আছে এতিয়া ইয়াত যদি আমি ভ্যালু বহাও v ভ্যালু কিমান -15 u ভ্যালু কিমান -30 গতিকে অভাল এটো কিমান পাম -1/2 -1/2 মানে -0.5 একতকৈ কম হলে কি হয় m ৰ ভ্যালু যদি একতকৈ কম হয় তেন্তে প্ৰতিবিম্ব সংকুচিত হয় প্ৰতিবিম্ব কি হয় সংকুচিত হয় গতিকে এই কোৱেশ্চনটো কি হ'ব অপচন সি কাৰেক্ট হ'ব স্মলাৰ সংকুচিত গতিকে অপচন সি কাৰেক্ট 32 নম্বৰ কোৱেশ্চনৰ অপচন সি কাৰেক্ট নেক্সট 33 আকবা মই চাই দিছো এটো -v ভ্যালু হৈছে এটো তোমাৰ সৰি ইয়াত মই এটা অকমান ক্যালকুলেটিভ মিস্টেক এটা কৰিলো এটো এলসিএম টো হ'ব তোমাৰ 150 হা 150 হলে এটো 150 সৰি অকমান ক্যালকুলেটিভ ভুলটা হ'ল গতিকে এটো হ'ব -150 গতিকে m ৰ ভ্যালু কিমান হ'ব -v/u -v/u মানে -v ভ্যালু -150 ডিভাইডেড বাই u ভ্যালু হ'ব -30 গতিকে এটো মাইনাস তুমি কিমান পাবা 5 শূন্য শূন্য কাটিলো -5 মানে m ৰ ভ্যালু তুমি কি পাইছা m ৰ ভ্যালু একতকৈ ডাঙৰ পাইছা m ৰ ভ্যালু একতকৈ ডাঙৰ পাইছা m ৰ ভ্যালু ঋণাত্মক পাইছা তাৰ মিনিংটো হৈছে প্ৰতিবিম্ব প্ৰকৃতি হৈছে হট আৰু m ৰ ভ্যালুটো নিউমেৰিকেল ভ্যালুটো তুমি একতকৈ ডাঙৰ পাইছা দ্যাট মিন্স বিবৰ্ধন কি বিবৰ্ধিত প্ৰতিবিম্বটো কেনেকুৱা হ'ব বিবৰ্ধিত মানে গতিকে ভাল ক'ব পাৰা প্ৰতিবিম্ব আকাৰ কি হ'ব লক্ষ্যবস্তু আকাৰতকৈ বিবৰ্ধিত হ'ব এই কোৱেশ্চনটো কাৰেক্ট আনসাৰ একচুয়ালি এ হ'ব অপচন এ কাৰেক্ট ঠিক আছে মই অকমান ক্যালকুলেশনত ভুল হৈছিল কনসেপ্ট এটোৱে
Next question number 33. 33 basically assassin reasoning type of question হয় এই পেপাৰখনত বহুত assassin reasoning type of question আছে গতিকে যি সকলে assassin reasoning type of question প্ৰেক্টিস কৰিম বুলি ভাবিছা তেওঁলোকৰ কাৰণে এই পেপাৰখন বহুত ইম্পৰ্টেন্ট হ'ব এটা 33 নম্বৰ কোৱেশ্যনত কৈছে অবতল দাপনৰ ক্ষেত্ৰত লক্ষ্যবস্তু আৰু ইয়াৰ হট প্ৰতিবিম্বৰ মাজত ন্যূনতম দূৰত্ব 0 হ'ব পাৰে নেক্সট কোৱা হৈছে যদি যুক্তিটো কোৱা হৈছে যদি অবতল দাপনে লক্ষ্যবস্তু অহত প্ৰতিবিম্ব গঠন কৰে তেন্তে প্ৰতিবিম্ব বিপৰীত হ'ব ইয়াত অভাল ক'ব গ'লে দুইটাই শুদ্ধ দাবিও শুদ্ধ যুক্তিটো শুদ্ধ কিন্তু যুক্তিটোৱে দাবিটো শুদ্ধ ব্যাখ্যা কৰা নাই দুইটা স্বতন্ত্ৰ কথা হয় দুইটা স্বতন্ত্ৰ উক্তি হয় গতিকে এই কোৱেশ্যনটো কাৰেক্ট আনসাৰ কি হ'ব অপচন বি কাই হ'ব এই কোৱেশ্যনটো কাৰেক্ট আনসাৰ কি হ'ব অপচন বি নেক্সট কোৱেশ্যন নম্বৰ 34 ইয়াত কোৱা হৈছে সমতল দাপনত পোহৰ ৰশ্মি আহি দাপনৰ পৃষ্ঠত 90 ডিগ্ৰী কোণত আপতিত হ'লে প্ৰতিফলন কোণৰ মান কিমান হ'ব 90 ডিগ্ৰীত আপতিত হৈছে মানে কি আপতিত হৈছে মানে আপতন কোণ কিমান 0 ডিগ্ৰী গতিকে প্ৰতিফলন কোণ কিমান হ'ব 0 ডিগ্ৰী গতিকে 34 নম্বৰ কোৱেশ্যন অপচন সি কাই হ'ব নেক্সট কোৱেশ্যনটোত কোৱা হৈছে চাৰিখন উত্তল লেন্স এল এম এন আৰু ও ফকাস দৈৰ্ঘ্য ক্ৰমে 30 সেমি 25 সেমি 15 সেমি 20 সেমি হলে লেন্সখনৰ কোনখন লেন্সৰ ক্ষমতা আটাইতকৈ বেছি হ'ব আমি ফৰ্মুলা এটা জানো p = 1/f ইয়াৰ পৰা আমি ক'ব পাৰো p is directly proportional to inversely proportional to f মানে ফকাস দৈৰ্ঘ্য যিমানেই বেছি হ'ব ক্ষমতা হিমানেই কম হ'ব ফকাস দৈৰ্ঘ্য যিমানেই বেছি হ'ব ক্ষমতা হিমানেই কম হ'ব গতিকে আমি কোনখন লেন্সৰ ক্ষমতা আটাইতকৈ বেছি ক্ষমতা আটাইতকৈ বেছি পাব হলে ফকাস দৈৰ্ঘ্য কম হ'ব লাগিব ফকাস দৈৰ্ঘ্য কোনখন লেন্সৰ কম এখন এল এম এন গতিকে 35 নম্বৰ কোৱেশ্যনৰ কাৰেক্ট আনসাৰ কি হ'ব অপচন সি হ'ব এন লেন্সখনৰ ফকাস দৈৰ্ঘ্য আটাইতকৈ বেছি হ'ব কাৰণ তাৰ ক্ষমতা কম ঠিক আছে নেক্সট কোৱেশ্যনটোত কোৱা হৈছে 36 নম্বৰ কোৱেশ্যনত কোৱা হৈছে 35 হ'ল 36ত কোৱা হৈছে তলত দিয়া চিত্ৰমতে লক্ষ্যবস্তু স্থান ক'ত হ'ব এতিয়া লক্ষ্যবস্তুটো ক'ত হ'ব পাৰে এতিয়া প্ৰতিবিম্ব ক'ত গঠন হৈছে টুৱাইস f টো বাহিৰত গঠন হৈছে গতিকে ইয়াত আমি পোহৰশ্মি যদি বহাই চাওঁ এডাল অভাল আমাৰ এনেকৈ বাঢ়িছে বুলি ভাবাচোন এনেকৈ বাঢ়িছে এডাল ধৰিলা তোমাৰ এনেকৈ বাঢ়িব ঠিক আছে এনেকৈ বাঢ়িব আৰু এডাল ধৰিলা এনেকৈ আহিছে গতিকে approximately ক'ব পাৰা লক্ষ্যবস্তুটো ক'ত থাকিব পাৰে f1 ত থাকিব পাৰে গতিকে এই কোৱেশ্যনটো কাৰেক্ট আনসাৰ কি হ'ব at f1 লক্ষ্যবস্তু ক'ত থাকিব পাৰে f1 ত থাকিব পাৰে অপচন ডি কাই নেক্সট কোৱেশ্যনত কোৱা হৈছে 37 নম্বৰ কোৱেশ্যন যদি উত্তল লেন্স এখনত গঠন হোৱা প্ৰতিবিম্ব বিবৰ্ধন +2 হয় তেন্তে তলত উল্লেখিত উক্তিব কোনটো শুদ্ধ +2 বুলি কৈছে গতিকে বিবৰ্ধন যেহেতু +2 গতিকে অহত প্ৰতিবিম্ব হয় আৰু বিবৰ্ধিত বুলি কিয় ক'ব পাৰো কাৰণ ইয়াত বিবৰ্ধন একতকৈ বেছি পাইছো ঠিক আছে বিবৰ্ধন একতকৈ বেছি পাইছো অহত প্ৰতিবিম্ব আৰু বিবৰ্ধিত হয় গতিকে হেমতে যদি আমি চাবল যাওঁ আমাৰ অপচন এটোটো মিছা এক নম্বৰটো মিছা ঠিক আছে আৰু বিবৰ্ধিত লক্ষ্যবস্তু দুটো সমান বুলি কৈছে 37 নম্বৰ কোৱেশ্যন এটো অহত এটো অপচন অহত আৰু থিয় এটো হ'ব 3 নম্বৰটো হ'ব আৰু নেক্সট কি হ'ব লক্ষ্যবস্তু দুটা ফকাস দৈৰ্ঘ্য দুটাতকৈ কম এটো হ'ব 3 আৰু 5 টো হ'ব গতিকে এই কোৱেশ্যনটো কাৰেক্ট আনসাৰ কি হ'ব 3 আৰু 5 বাকি কিটা অশুদ্ধ গতিকে এই কোৱেশ্যনটো কাৰেক্ট আনসাৰ হ'ব অপচন সি নেক্সট কোৱেশ্যন নম্বৰ 38 ত কি কোৱা হৈছে চোৱা মিলাব লাগে স্বচ্ছ গোলাকাৰ আৱৰণ তোমাৰ অভাল ক'ব পাৰা ৰঙচুৱা দৃশ্যমান ইয়াৰ ফলত আমাৰ ৰঙচুৱা স্বচ্ছ গোলাকাৰ আৱৰণ অভাল তুমি ক'ব ট্ৰান্সপাৰেন্ট স্পেৰিকেল মেমব্ৰেন এয়া ক'ত থাকে কৰ্নিয়াৰ আগত থাকে গতিকে p2 একচুয়ালি 3 লগত মিলিব p2 কাৰ লগত মিলিব 3 লগত ঠিক একেদৰে পোহৰ ৰশ্মি পৰিমাণ নিয়ন্ত্ৰণ কৰে পোহৰ ৰশ্মি পৰিমাণ কোনে নিয়ন্ত্ৰণ কৰে পোহৰ ৰশ্মি পৰিমাণ আমাৰ চকু মনিয়ে নিয়ন্ত্ৰণ কৰে q2 5 লগত মিলিব ঠিক আছে ঠিক একেদৰে নেক্সটত কৈছে ৰঙা পোহৰ আমাৰ বেঙুনীয়া পোহৰতকৈ অধিক বেগত গতি কৰে ঠিক আছে গতিকে আমাৰ r2 কাৰ লগত মিলিব একতকল মিলিব ঠিক আছে একেদৰে চকু উপযোজন ক্ষমতা চিলিয়াই পেশীয়ে নিয়ন্ত্ৰণ কৰে s2 কাৰ লগত মিলিব 2 লগত মিলিব ঠিক আছে ঠিক একেদৰে সূৰ্য দিগন্তৰ অৱস্থান এটো আমাৰ ৰঙচুৱা দৃশ্যমান হয় তাৰ ফলত গতিকে টি2 4 লগত মিলিব অপচন ডি কাৰেক্ট অপচন কোনটো কাৰেক্ট অপচন ডি কাৰেক্ট নেক্সট কোৱেশ্যন নম্বৰ 39 ইয়াত কি কোৱা হৈছে চোৱা ৰাঘৱে 50 সেন্টিমিটাৰতকৈ ওচৰত কিতাপ এখন ধৰিলে স্পষ্টকৈ পঢ়িব নোৱাৰে তেখেতক দিয়া প্ৰতিকাৰক লেন্সখন কি হ'ব 50 সেন্টিমিটাৰতকৈ ওচৰত যদি কিতাপ এখন ৰাখে ধৰিব নোৱাৰে মানে ওচৰ বস্তু নেদেখে দূৰ বস্তু দেখে মানে হাইপাৰমেট্ৰপিয়াত ভুগিছে গতিকে হাইপাৰমেট্ৰপিয়াম ভুগিলে কি লেন্স ব্যৱহাৰ কৰিব লাগিব উত্তল লেন্স গতিকে এই কোৱেশ্যনটো কাৰেক্ট আনসাৰ কি হ'ব উত্তল লেন্স আৰু উত্তল লেন্সৰ ক্ষমতা কি হয় ধনাত্মক হয় গতিকে এই কোৱেশ্যনটো কাৰেক্ট আনসাৰ অপচন বি কাই কোৱেশ্যন নম্বৰ 40 ইয়াত কোৱা হৈছে ৰাহুল আশ্চৰ্য হ'ল যে দিনৰ ভাগত আকাশখন নীলা আৰু সূৰ্য উদয়
সূৰ্যাস্তৰ সময়ত ৰঙা কিয় দেখা যায় তেওঁ বিজ্ঞান শিক্ষকে পানীয়ে ভৰা স্বচ্ছ পাত্ৰ এটাত কেইটোপালমান গাখীৰ মিহলি কৰি তাৰ মাজেৰে বগা পোহৰ এটা যাবলৈ দিয়া হ'ল আৰু বিপৰীত ফালৰ পৰা লগতে কাষৰ পৰা ৰংটো নিৰীক্ষণ কৰিবলৈ দিলে ইয়াত প্ৰদৰ্শিত পৰিঘটনাটো কি হ'ব ইয়াত প্ৰদৰ্শিত পৰিঘটনাটো কি হ'ব আমাৰ পোহৰৰ বিক্ষেপণ ঘটিব আমাৰ যিবোৰ গাখীৰ মিলালে ন গাখীৰ মিলোৱাৰ ফলত আমাৰ পানী যেতিয়া পোহৰ ৰশ্মি পাৰ হৈ যাব তেতিয়া আমাৰ পোহৰটো বিক্ষেপিত হ'ব গতিকে এই কোৱেশ্চনটো কাৰেক্ট আনসাৰ কি হ'ব অপচন বি কাই এটা কোৱেশ্চন নম্বৰ 41 ইয়াত কৈছে মায়োপিয়া ৰোগীৰ চকুত গঠন হোৱা শুদ্ধ ৰশ্মি চিত্ৰটো কোনটো হ'ব এটো আমি ক'ব লাগে ইয়াত মায়োপিক মানে বিকাৰ থকা মানুহ এজনৰ ক্ষেত্ৰত আমাৰ কি হয় প্ৰতিবিম্ব অক্ষিপটৰ আগত গঠন হয় গতিকে এই কোৱেশ্চনটো কাৰেক্ট আনসাৰ কি হ'ব অপচন ডি কাই হ'ব ঠিক আছে নেক্সট কোৱেশ্চন নম্বৰ 42 ইয়াত কি কোৱা হৈছে চোৱা ৰামধনু গঠনত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰা পৰিঘটনাকিটা কি এইটো কোৱেশ্চন নিশ্চয় প্ৰতিখন পেপাৰতে প্ৰায় আহিয়ে থাকে জানাই প্ৰথমতে পোহৰৰ প্ৰতিখন হ'ব তাৰপা বিশ্বন তাৰপা আভ্যন্তৰীণ পুনৰ প্ৰতিফলন গতিকে এই কোৱেশ্চনটো কাৰেক্ট আনসাৰ কি হ'ব অপচন ডি 43 নম্বৰ কোৱেশ্চন ইয়াত কোৱা হৈছে তলত দিয়াবোৰৰ কোনটো ভাল শক্তি উৎসৰ বৈশিষ্ট্য হয় ইয়াত কোনটো ভাল শক্তি উৎসৰ বৈশিষ্ট্য হয় আমি ক'ব লাগে প্ৰতি একক ভৰ বিনিময়ত হৰ কাৰ্য বৃহৎ পৰিমাণৰ কাৰ্য কৰে এটো হয় নেক্সট কৈছে ই সহজে উপলব্ধ হ'ব লাগিব এটো হয় ইয়াক সংৰক্ষণ আৰু পৰিবহণ কৰাত সহজ হ'ব লাগিব এটো হয় ই অতি প্ৰদূষণকাৰী হ'ব লাগিব এটো নহয় 1 2 3 শুদ্ধ 1 2 3 ক'ত আছে অপচন বিত আছে 44 নম্বৰ কোৱেশ্চন ইয়াত কোৱা হৈছে পাৰমাণৱিক শক্তি ব্যৱহাৰৰ প্ৰধান সমস্যাটো কি পাৰমাণৱিক শক্তি ব্যৱহাৰৰ প্ৰধান সমস্যাটো হৈছে পাৰমাণৱিক আৱৰ্জনা নিৰাপদ নিষ্কাশন কৰাটো সম্ভৱ নহয় গতিকে হেতুই আমাৰ প্ৰধান সমস্যা অপচন সি কাৰেক্ট ঠিক আছে অপচন সি কাৰেক্ট পাৰমাণৱিক আৱৰ্জনা নিৰাপদ নিষ্কাশন কৰিব নোৱাৰি ঠিক আছে প্ৰধান সমস্যা বুলি ক'ব পাৰা নেক্সট কোৱেশ্চন নম্বৰ 45 ইয়াত কি কোৱা হৈছে জলবিদ্যুৎ শক্তি প্ৰকল্পত শক্তিৰ কোনটো ৰূপ অৱশেষত বৈদ্যুতিক শক্তিলৈ ৰূপান্তৰিত হয় এই কোৱেশ্চনটো কাৰেক্ট আনসাৰ কি হ'ব যান্ত্ৰিক শক্তি জলবিদ্যুৎ শক্তি প্ৰকল্পত শক্তিৰ কোনটো ৰূপ অৱশেষত বৈদ্যুতিক শক্তিলৈ ৰূপান্তৰিত হয় যান্ত্ৰিক শক্তিটোক আমি বৈদ্যুতিক শক্তিলৈ কনভাৰ্ট কৰোঁ ঠিক আছে আশা কৰিছো এই পেপাৰখনত থকা তোমালোকে 45টা এমসিকিউ কোৱেশ্চন বুজি পালা বাকি কোৱেশ্চনখিনি তোমালোকক মই দেখাই দিছো তোমালোকে পেপাৰখনৰ পিডিএফ লিংক এই ভিডিওটোৰ তলৰ ডেসক্ৰিপচনত পাই যাবা তাৰপৰা তোমালোকে পেপাৰখন ডাউনলোড কৰি ল'ব পাৰা লগতে তোমালোকে এই পেপাৰখন যদি পাব বিচাৰা আমাৰ এপটো প্লে ষ্টৰৰ পৰা ডাউনলোড কৰি ল'ব পাৰা তাত আমাৰ অসমৰ বিভিন্ন জিলাত সম্পন্ন হৈ যোৱা পেপাৰবোৰ সিএলই পিডিএফ আকাৰত পাই যাবা লগতে এইখিনিতে আৰু এটা কথা জনা তোমালোকৰ জিলাটো যদি ইতিমধ্যে হাফ ইয়াৰলি পৰীক্ষা সম্পন্ন হৈ গৈছে তেন্তে আমালৈ গণিত বিজ্ঞান সমাজ বিজ্ঞান ইংৰাজী আদি প্ৰশ্ন কাকতবোৰ আমাৰ হোৱাটছআপ নম্বৰ 8811069813 পিডিএফ আকাৰত প্ৰেৰণ কৰিবা তোমালোকে প্ৰেৰণ কৰা প্ৰশ্ন কাকতৰ আলমত আমি এনেদৰে সলিউশন ভিডিও বনাব পাৰিম আজি ভিডিওটো চোৱাৰ বাবে সকলোকে ধন্যবাদ জনাইছো